আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে যোৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স MP জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিলে। তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰ'দত আঁঠু কৰাই থয়। আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছোঁ, কেছ ৰুজু কৰিছোঁ আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে। এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম। প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব, তাৰপাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছোঁ। আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে যোৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স MP জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিলে। তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰ'দত আঁঠু কৰাই থয়। আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছোঁ, কেছ ৰুজু কৰিছোঁ আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে। এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম। প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব, তাৰপাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছোঁ। আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে যোৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স MP জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিলে। তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰ'দত আঁঠু কৰাই থয়। আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছোঁ, কেছ ৰুজু কৰিছোঁ আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে। এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম। প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব, তাৰপাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছোঁ। আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে যোৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স MP জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিলে। তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰ'দত আঁঠু কৰাই থয়। আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছোঁ, কেছ ৰুজু কৰিছোঁ আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে। এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম। প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব, তাৰপাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি